বাণিজ্যিক বিৰতিৰ পিছত আমি উভতি আহিছোঁ অভিমতৰ পৰৱৰ্তী অংশলৈ। মই পোনে পোনে কংগ্ৰেছৰ ৰাতুল কলিতাৰ কাষলৈ আহিছোঁ। আপোনালোকৰ দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে কথা কৈ বিজেপি শাসনলৈ আহিছিল। এতিয়া কিন্তু বিজেপিৰ নেতাই নিজেই উদঙাই আছে ইটোৰ পিছত সিটোকৈ বিজেপিৰ বৰঘৰৰ দুৰ্নীতি ভ্ৰষ্টাচাৰ। আসলতে এটা কথা আছে না, আগৰ হাল যিফালে যায় পিছৰলৈ সিফালে যায়। আৰু আমি কোনখিনি সময়ত কোনখিনি ঠাইত বহি আমি কথা পাতি আছোঁ দুৰ্নীতিৰ বিৰুদ্ধে, আৰু সেই সময়ত অসমৰ মুখ্যমন্ত্ৰীৰ আসনত বহি আছে কোনগৰাকী ব্যক্তি, সেইখিনি কিন্তু আচলতে আমি ভালকৈ চাব লাগিব। যিগৰাকী ব্যক্তিয়ে আলফাৰ নামত ধন দাবী কৰি জেলত গৈছিলে, যিগৰাকী ব্যক্তিয়ে ছাত্ৰ সন্থাৰ নামত ধন দাবী কৰিছিলে, যিগৰাকী ব্যক্তিয়ে মানৱেন্দ্ৰ শৰ্মা হত্যাকাৰীৰ গোচৰত অভিযুক্ত হৈ আছিল, আজিলৈকে কেছ শেষ হোৱা নাই, যিগৰাকী ব্যক্তি মন্ত্ৰী হৈ থকাতে লুইজ বাজাৰ সাৰদা কেলেংকাৰীৰ পৰা গোটেই সমগ্ৰ কেলেংকাৰীতে লুতুৰি পুতুৰি হৈ থকা ব্যক্তিগৰাকী মুখ্যমন্ত্ৰী, আৰু সেইগৰাকী মুখ্যমন্ত্ৰী শূন্য সহনশীলতাৰ কথা কয় মানে দুৰ্নীতিৰ বিৰুদ্ধে। সেইটো আমি প্ৰথম দিনৰ পৰা হাঁহিছোঁ, আজিও হাঁহিছোঁ এইকাৰণে। আৰু যিবিলাক ব্যক্তি ধৰা পৰি আছে আপুনি যদি ভালকৈ নটিচ কৰে, গোটেইখিনি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীৰ লগত একেবাৰে অতঃপ্ৰোতভাৱে জড়িত ব্যক্তি। আপুনি কৈছে দেৱপ্ৰকাশ ভাগৱতী, তেখেতে মিনিষ্ট্ৰী অফ হোমৰ মানে পাছ আছে, কিহৰ কাৰণে পাছ আছে? আৰু এই ব্যক্তিগৰাকী যদি আপুনি ভালকৈ চাই নহয়, হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত গৈয়ে জইন কৰিছিলে বিজেপিত। তেওঁলোকৰ আশিক ধন্য হৈ তেওঁলোকে মানে বিজেপিৰ লগত জড়িত হৈ আছে। তেওঁলোকে পুৰণা বিজেপিও নহয়, এইবিলাক হৈছে হিমন্ত বিশ্ব শৰ্মাৰ লগত যোৱা একেবাৰে দুৰ্নীতিৰ লগত যিবিলাক শিপাই থকা ব্যক্তিসকলক, যিবিলাক কংগ্ৰেছৰ পৰা তেওঁলোকে বেয়া নাপায়। য়েছ, মই সেইটোৱে কওঁ, গোটেই বস্তুটো কিন্তু কংগ্ৰেছৰ সেই লাইনটোৱে কৈছোঁ যে কংগ্ৰেছৰ সময়ত যিখিনি ব্যক্তি দুৰ্নীতিৰ লগত লুটিৰ পুতি হৈছিল, আৰু তেওঁৰ যিটো গেঙৰ যিবিলাক সদস্য আছিল, গোটেই সদস্যবিলাক বিজেপিত, পুৰণি বিজেপিক এফাল কৰি তেওঁ সেই গেঙৰ সদস্যবিলাক দুৰ্নীতিত লগাই দিছে। এতিয়া মাত্ৰ সৰু সুৰা কেইটামান দুৰ্নীতি কৰা ব্যক্তিক আপোনালোকে আমি এইটো ধৰা পৰিছে দেখা পাইছোঁ। এইসকলটো মানে ধৰক 1, 2, 3, 4 গণিব পাৰিব, কিন্তু এনেকুৱা হাজাৰ হাজাৰ ব্যক্তি আছে, আৰু যাকে ধৰা পৰে তেওঁৰে হিমন্ত বিশ্ব শৰ্মাৰ লগত ফটো উঠে, মানে ফটো দেখা পায় বা ক্ল'জ অন্তৰংগ লগত দেখা পায়। তাৰমানে আপুনি ভাবিব পাৰে যে এনেকুৱা হাজাৰ হাজাৰ মানে দুৰ্নীতিপৰায়ণ ব্যক্তি বা দুৰ্নীতি হৈ আছে, সিও মুখ্যমন্ত্ৰীৰ নিজৰ টেবুলৰ কাষত বহি হৈ আছে, তেওঁ গম নাপায়। দুদিনমান আগত ট্ৰেডিঙৰ কথা কৈছে, তেওঁৰ কাষতে হৈ আছে, ফেচবুকত তেওঁলোকে প্ৰচাৰ কৰি আছে। তেওঁৰ গৃহ বিভাগ, তেওঁৰ মানে গোটেই সমস্ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰখন ক'ত গৈছিলে, এইখিনি প্ৰশাসন ব্যৱস্থা ক'ত আছিলে, তেওঁলোকে দেখা পোৱা নাছিল নেকি? ট্ৰেডিঙৰ সময়তো যে ঘৰে ঘৰেতো যাই গৈ কোৱা নাই যে মোক 1 কোটি দিয়ক, 2 কোটি দিয়ক, এইটোতো অনলাইন বেপাৰ আছিলে। তো এইবিলাকতো তেওঁলোকৰ চকুৰ আগত হোৱাৰ পিছতো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পিছত দেখা নাই। কিয়নো হিমন্ত বিশ্ব শৰ্মা আৰু এটা কথা, তেওঁ বেছি ডাঙৰকৈ ক'ব নোৱাৰে। বোধহয় বিজেপিৰ অফিচত হৈছে নে হোৱা নাই নাজানো, বোধহয় কেতিয়াবলৈ বিজেপি নেতাসকলৰ পুৰণি বিজেপি নেতা সাহসী হ'লে কিন্তু তেওঁলোকে কৈ দিব এদিন যে আপুনি বেলেগ দুৰ্নীতিপৰায়ণ মানুহ ধৰাতকৈ প্ৰথমতে আপোনাৰ পত্নীক ধৰক। কিয়নো বঙৰাত কৃষকৰ প্ৰায় 29 বিঘা মাটি দখল কৰিছে, এইফালে কলিয়াবৰত 106 বিঘা কৃষিভূমি দখল কৰি উদ্যোগিক ভূমিত কৰিছে, কাৰণ তেওঁতো কৃষক নহয়। কৃষক নহ'লে কৃষিভূমি ক্ৰয় কৰিব নোৱাৰে। উদ্যোগিক কৰিবৰ কাৰণেও যিখিনি নৰ্মছ আছে সেইখিনিও তেওঁ ফ'ল' কৰিব নোৱাৰে, কাৰণ পথাৰৰ মাজত এটুকুৰা মাটিটো উদ্যোগিক ভূমি হ'ব নোৱাৰে, হ'লে গোটেই মানে মাটিখিনি কৰিব লাগিব। এইফালে আপুনি মাজুলীত, যিখন মাজুলীত তাৰে খিলঞ্জীয়া মানুহে 7 বিঘাতকৈ বেছি মাটি নামজাৰি কৰিব নোৱাৰে, সেই মাজুলীত 28 বিঘাকৈ মাটি ক্ৰয় কৰিলে, এখনৰ পিছত এখন চাহ বাগিচা ক্ৰয় কৰি আছে, টিভি চেনেলবিলাক মানে গোটেই গিলি গৈ আছে। গতিকে এইবিলাক দুৰ্নীতি কৰা, এইবিলাক সম্পত্তিৰ বাহাৰ গঢ়া ব্যক্তিগৰাকী যে মুখ্যমন্ত্ৰীৰ ঘৰতে চলি আছে, গতিকে তাৰপিছত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দুৰ্নীতি কেনেকৈ বন্ধ কৰিব পাৰিব, সেইটো হাস্যকৰ। আৰু এইকাৰণে মই প্ৰথমতে কৈছোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰথমতে নিজকে নিকা চাফা ভাৱমূৰ্তি দেখাইছিল ন, কিন্তু মই এটা কথা ক'ব, মই সৰুতে পঢ়িছিলোঁ এটা কথা, মই তেখেতক ৰিজাব খোজা নাই, মই নীলবৰ্ণ শৃগালৰ কথা শুনিছিলোঁ। তেওঁ গাত যিমানে আপুনি ৰং সানি থাকক, এটা সময় আহিব, সময়ত কিন্তু তেওঁ নিজৰ ৰূপ ল'বয়ে। আৰু এনেকুৱা হৈছে যে মই তেখেতক ৰিজাব যোৱা নাই শৃগালৰ লগত, কিন্তু কথাটো হৈছে কাহিনীটো এনেকুৱা যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিয়ে দুৰ্নীতিত লুতুৰি পুতুৰি থকা ব্যক্তিগৰাকীয়ে যিমানে নিজক ধোৱা তুলসীৰ পাত নহজাওক কিয়, তেওঁৰ যিবিলাক কৰ্ম, সেই কৰ্মই কিন্তু তেওঁক ৰাইজৰ সন্মুখলৈ লৈ আহিবই। আৰু মাত্ৰ 3টা বছৰত তেখেতৰ মুখা খোলা গ'ল, মাত্ৰ 3টা বছৰত। আগলৈকে কিন্তু কোনো মুখ্যমন্ত্ৰীৰ এনেকুৱা আমি দেখা নাছিলোঁ যে এনেকুৱা মানুহ মানে কাৰো লগত কথা পাতিব নোৱাৰে। যিকোনো মানুহে ইমান বেয়া শব্দৰে মুখ্যমন্ত্ৰীৰ কথা ক'ব বিচাৰে না, আচলতে আমাৰে লাজ লাগে। সেইগৰাকী ব্যক্তি অসমৰ মুখ্যমন্ত্ৰীৰ আসনখন দখল কৰি আছে, লজ্জাও নাই। মই ধন্যবাদ জনাইছোঁ। মই জয়ন্ত দাস ক'বলৈ দিম, কিন্তু মই আকৌ এবাৰ বাণিজ্যিক বিৰতি লৈ লৈছোঁ, তাৰপিছতে মই আপোনাক ক'বলৈ দিম। এনেই কাৰোবাক সদায় গ্ল্যামাৰাছ নালাগে, ইয়াৰ বাবে বহুত প্ৰচেষ্টা লাগে। তোমাক সদায় গ্ল্যামাৰাছ কেনেকৈ দেখা